So let's do the fifth number question. Fifth number question কি দিয়া আছে, simplify and write in exponential form with positive exponent. এই বস্তুটো গোটেইটোক simplify কৰিব লাগে আৰু লাষ্টত exponentটো positive মানে পাৱাৰটো পজিটিভ ৰাখি দিব লাগে, ভাঙি দিব নালাগে গোটেইটো, মানে ইভালুৱেট বা ভ্যালুটো উলিয়াই দিব নালাগে, জাস্ট এক্সপোনেনশিয়েল ফৰ্মতে ৰাখিব লাগে বাট পাৱাৰটো পজিটিভ কৰি থব লাগে। তো আনসাৰটো কি হ'ব আমাৰ 5/7 হোল টু দি পাৱাৰ 2 হোল টু দি পাৱাৰ -1, তো এই দুটা মাল্টিপ্লাই হৈ যাব 2 আৰু -1, তো কি আহিব আনসাৰ 5/7 হোল টু দি পাৱাৰ 2 ইনটু হোল টু দি পাৱাৰ -1 আৰু ওপৰটো হোল টু দি পাৱাৰ -3 এটা আছে। এটো কি হ'ব, কি হ'ল a/b হোল টু দি পাৱাৰ m হোল টু দি পাৱাৰ n বা বেস টু দি পাৱাৰ আকৌ টু দি পাৱাৰ, তো এই পাৱাৰ গিটা মাল্টিপ্লাই হৈ যায়। তো কি গম পাম 5/7 2 আৰু -1 মাল্টিপ্লাই কৰিলে -2 পাওঁ, আকৌ -3। এতিয়া 5/7 হোল টু দি পাৱাৰ -2 আকৌ হোল টু দি পাৱাৰ -3, তো কি হ'ব ইয়াত 5/7 -2 into -3, এটা কি পাম আনসাৰটো লাষ্টত আমি পামগে 5/7, we know that when two minus signs are multiplied, minus into minus is plus sign, 2 into 3 is 6, answer will be 5/7 whole to the power 6. This is the answer. Okay, let's do the second question of fifth. এটা কি হ'ব 2/7 হোল টু দি পাৱাৰ 2 হৈ আছে, এইটো কি হ'ব নিগেটিভ এক্সপোনেন্ট আছে, আমি সদায় নিগেটিভ এক্সপোনেন্টক পজিটিভ কৰি লওঁ, তো ভিতৰটো যদি বেসটো ৰেচিপ্ৰকেল কৰি দিয়াৰ বেসটো কি 7/2 7/2 ৰেচিপ্ৰকেল কৰিলে কি হৈ যাব 2/7 আৰু হোল টু দি পাৱাৰ -3 টো বনি যাব আমাৰ 3 আৰু ডিভাইডেড বাই কি a to the power m whole to the power n, a to the power m whole to the power n, তেতিয়া এই পাৱাৰ দুটা মাল্টিপ্লাই হৈ যায়। তো ইয়াত হ'ব আমাৰ 7/5 whole to the power -2 into -4, ঠিক আছে। তো আনসাৰ কি ওলাব, ইয়াত মই এই 2 টো ডিস্ট্ৰিবিউট কৰিলো, 2/7 হোল টু দি পাৱাৰ 2 আছে, তো 2 ৰ ওপৰটো পাৱাৰ 2 আহিব, 7 ৰ ওপৰটো পাৱাৰ 2 আহিব, দ্যাট মিন্স 2 টু দি পাৱাৰ 2। ওকে আৰু ইজি কৰিবা কেনেকৈ ইজি কৰিব পাৰি ইয়াত মন কৰিবা 2/7 same base, 2/7 both inside base are same base আৰু multiply sign ওপৰত বেলেগ পাৱাৰ, same base multiply sign ওপৰত বেলেগ পাৱাৰ, মানে a to the power m into a to the power n, answer will be a to the power m plus n। তো সেইটো মতে আমি কৰিব পাৰিম 2/7 same base 2/7 whole to the power 2 plus 3, a to the power m a to the power n minus multiply sign 2 plus 3 হৈ গ'ল। তাৰপিছত ডিভাইড, এইটো কি হ'ব 7/5 whole to the power মাইনাছে মাল্টিপ্লাই থাকিলে প্লাছ হৈ যায় 2 4 = 8, ঠিক আছে। ওকে, এইটো হৈ গ'ল আমাৰ। নাও উই কেন সে দ্যাট 2/7 whole to the power 6, also 6 নহয় 2 plus 3 5 হয়, 5 sorry, আৰু এইটো হ'ব ডিভাইডেড বাই 7 to the power 8 by 5 to the power 8, and this is also becomes 2 to the power 5 7 to the power 5, ঠিক আছে। আৰু এই ডিভাইড সাইনটো কি হৈ যায় মাল্টিপ্লাই, ফ্ৰেকশনৰ নৰ্মেল ডিভিজন, ফ্ৰেকশনৰ যে ডিভাইড কৰোঁ ডিভাইড সাইনটো মাল্টিপ্লাই হৈ যায় আৰু পিছত থকা ৰেচিপ্ৰকেল হৈ যায়। 7 to the power 8 5 to the power 8, ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব 5 to the power 8 divided by 7 to the power 8। এতিয়া সিম্পলি মাল্টিপ্লাই হৈ যাব 2 to the power 5 into 5 to the power 8, ফ্ৰেকশনৰ মাল্টিপ্লিকেশ্যন ৰুলছ, নিউমাৰেটৰ মাল্টিপ্লাই হৈ যায়, ডিনোমিনেটৰ মাল্টিপ্লাই হৈ যায়, 2 to the power 5 5 to the power 8 একো কৰিব নোৱাৰো, কিন্তু আমি 7 to the power 5 into 7 to the power 8, সেম বেস আছে পাৱাৰ বেলেগ মাজত মাল্টিপ্লাই সাইন, সেম বেস পাৱাৰ ডিফাৰেন্ট মাজত মাল্টিপ্লাই সাইন, so we can write that 2 to the power 5 into 5 to the power 8 আৰু নিচে आएगा 7 to the power 5 plus 8, so it will become 2 to the power 5 to the power 8 and 7 to the power 13, 5 plus 8 is 13, so we observe that everything has positive power and আমাক কি দিছিলে পজিটিভ এক্সপোনেন্ট এক্সপ্ৰেছ কৰিব দিছিলে, তো এভৰিথিং ইজ ইন পজিটিভ পাৱাৰ, so this is the answer। okay, let's do the third question of fifth। কি দিয়া আছে পজিটিভ এক্সপোনেন্ট এক্সপ্ৰেছ কৰিব লাগে, আমি কৰিব পৰা ডিফাৰেন্ট ওয়েজ আছে, ঠিক আছে।
এটা কথাটো হ'ল এইটোক নিগেটিভ এক্সপনেন্স এইটো উল্টিয়াই দিম, এইটোক নিগেটিভ এক্সপনেন্স এইটো উল্টিয়াই দিম, কিন্তু আমি অবজাৰ্ভ কৰিছোঁ যে কি অবজাৰ্ভ কৰিছোঁ 2/5 5/2 যদি এইটোক আমি উল্টিয়াই দিওঁ এই বেছটো ছেম হৈ যাব 5/2 5/2 হৈ যাব তাৰপিছত আমি এই এক্সপনেন্সৰ ডিভাইডৰ ৰুলটো লগাব পাৰিম নেকি চাওঁচোন এটা কি হৈ যাব 4 to 4 is a composite number so we can write 4 as 2 square because 2 square is 4 2 to the power 2 is 4 divided by 5 and whole to the power 2 and here 5 to the power 4 here 2/5 to মই 5/2 লিখিলো ৰেচিপ্ৰকেল কৰি দিলো হেকাৰণে কি হ'ব ওপৰৰ -2 পাৱাৰ টু +2 হৈ গল ওকে ডিভাইড 5/2 whole to the power -3 okay now এই পাৰ্টখন বাদ দিও এই পাৰ্টখন চাও 5/2 whole to the power 2 5/2 whole to the power 2 sorry it's -3 5/2 whole to the power 2 5/2 whole to the power -3 same base different powers and divide sign kuntu formula a to the power m divided by a to the power n answer a to the power m minus n here m is 2 and n is -3 so we can write ইয়াত কি কৰিব পাৰিম এই 2 square by 5 whole to the power 2 আছে ন এই whole to the power 2 টো ব্ৰেক কৰি পেলাই 2 square কো মই to the power 2 কৰি দিলো 5 কো to the power 2 কৰি দিলো আৰু 5 to the power 4 হৈ আছে now we can write এই বস্তুকনক 5/2 whole to the power 2 as it has divide sign this formula will be applied 2 minus m minus n মানে কি ইয়াত -3 so -3 okay now we will get 2 square whole square it will become 2 into 2 2 to the power 4 2 to the power 4 5 square into 5 to the power 4 into it will become 5/2 whole to the power 5/2 and whole to the power 2 minus m से plus हो जाए minus minus যদি side by side থাকে আমাৰ আনসাৰ প্লাস আহি যায় 2 plus 3 which will be 5 এতিয়া আমি অবজাৰ্ভ কৰিলে দেখিম যে 2 to the power 4 divided by 5 to the power 2 into 5 to the power 4 into 5/2 whole to the power 5 okay now what we will do আকৌ ব্ৰেক কৰিম এই বস্তুটো 2 to the power 4 5 to the power 2 5 to the power 4 and it is 5 to the power 5 and 2 to the power 5 now আমি সবকে মিলাই লিখি দিম এই 5 to the power 4 টো নিউমাৰেটৰত আছে না ডিনোমিনেটৰত আছে obviously নিউমাৰেটৰত আছে কাৰণ বাই 1 হৈ আছে এটা কথাটো হ'ল আমি কি লিখিব পাৰো 2 to the power 4 into 5 to the power 4 into 5 to the power 5 divided by 5 to the power 2 into 2 to the power 5 now we can write what এটো ফৰ্মুলা কি হৈ গল a to the power m এটো লাইনডালক ডিভাইড লাইন বুলি কয় a to the power m এই মাজৰ লাইনডালক ডিভাইড লাইন বুলি কয় আৰু এটো হৈছে a to the power n মানে যদি মই কও এই বস্তুটোকে a to the power m divided by a to the power n নকলো হেতেন নে সেম থিং না এইটো বস্তু সেম বস্তু তো এটুকো আমি a to the power m minus n কলো হেতেন নাও ওপৰত 2 ওপৰ পাৱাৰ কি আছে 4 আছে সো উই ক্যান রাইট 2 to the power 4 তলত 2 ওপৰ পাৱাৰ কি আছে 2 to the power 5 তো এনেকা থাকিলে আমি ওপৰৰ পাৱাৰটো বা তলৰ পাৱাৰটো মাইনাস কৰি দিব পাৰো তো 4 ৰ পৰা 5 টো মাইনাস কৰি দিব পাৰিম আমি a to the power m divided by a to the power n 2 to the power 4 divided by 2 to the power 5 so we can write a to the power m minus n here 2 to the power 4 minus 5 লিখিলো okay very good now তলত কি আহিব আমাৰ 5 to the power 2 ইয়াত আহিব 5 to the power 4 plus 5 5 to the power 4 plus 5 কোনটো রুল a to the power m into a to the power n মাল্টিপ্লাই হৈছে ন সেম বেস ডিফারেন্ট পাওয়ার্স তো পাওয়ার্স দুটা এড হৈ যাব আমি পাম 2 to the power এর -1 হৈ যাব +4 -5 आंसर will be -1 into 5 to the power 4 plus 5 9 আৰু আমি পাম 5 to the power 9 আৰু আমি পাম কি পাম তলত আছে 5 to the power 2 5 to the power 2 again a to the power m 8 by a to the power n a to the power m divided by a to the power n it will become 2 to the power -1 5 to the power 9 minus 2 it will become 2 to the power -1 5 to the power 7 we know that a to the power minus m is 1 by a to the power m
or we can say that a to the power minus 1 is equal to 1 by a. So we can write 2 to the power minus 1 as 1 by 2 into 5 to the power 7. The answer will be 5 to the power 7 by 2. This is the answer. Okay, fourth question of question number 5. তো কি কৰিব লাগে, এটো পজিটিভ এক্সপোনেন্টৰ লিখিব লাগে। We observe that 8 is a composite number. তো composite number থাকিলে আমি তাক prime factorization কৰি লওঁ। 8 2 এ start কৰিব পাৰোঁ, 2 4 is 8, 2 2 is 4. So 8 means 2 into 2 into 2, which is 2 to the power 3. So in place of 8, replacing 8, we can write 2 to the power 3. Divide line, 2 to the power 3 whole to the power minus 1 and 5 to the power 3 আৰু তলত আছে 2 to the power minus 4. Okay, then 2 to the power 3 into minus 1 becomes 2 to the power 3 into minus 1 becomes a to the power m whole to the power n, a to the power m whole to the power n. So it becomes 3 into minus 1, it becomes minus 3. Okay, then 8 is a composite number, so we did the prime factorization of 8. We got 8 is equal to 2 cube. In place of 8, we write 2 to the power 3 and whole to the power minus 1 is also there. So it becomes 2 to the power 3 whole to the power minus 1. It's like the formula a to the power m whole to the power n. So in result, we did a to the power m into n. যদি বেস থাকে উপর পাওয়ার থাকে আর হোল হয়ে আকো পাওয়ার থাকে, তো এই পাওয়ার দুটা মাল্টিপ্লাই হয়ে যায়। 3 into minus 1 becomes minus 3 and 5 cube, nothing to do here, 5 লগত একো কৰিব নাই, 2 to the power minus 4. Now it is like a to the power m divided by a to the power n, a to the power m divided by a to the power n. Here m is minus 3 and n is minus 4. So 2 to the power, and the formula was a to the power m and a to the power n. It will become a to the power m minus n. So we can write a to the power 2 to the power minus 3. This is m minus 4. This is n. This becomes, and 5 to the power 3 is also there. So we can write 2 to the power minus 3 minus plus 4 into 5 to the power 3. Minus 3 plus 4, opposite sign, so we subtract the numbers. 4 subtraction 3 is 1 and the bigger number has plus sign, so it will has plus 1, it will be plus 1. 5 to the power 3, the answer is 2 to the power 1 5 to the power 3, or you can write 5 to the power 3 2 to the power 1 as you wish. Okay,